আমাৰ গড়মূৰৰ পৰা নামনি মাজুলীলৈকে প্ৰায় 13 কিলোমিটাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই চাইকেল চলাব। প্ৰায় 5-6 হাজাৰ চাইকেল আৰোহীয়ে তেখেতক সংগ দিব আৰু অহাকালিৰ পৰাই অসমৰ ইলেকশ্যনৰ পাছত ইলেকশ্যন এনাউন্সমেণ্টৰ পাছৰ ফৰ্মেল কেম্পেইন মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিব। আজি সেইখিনিকে পৰ্যবেক্ষণ কৰিবলৈকে আহিছিলোঁ। উৎসাহ যথেষ্ট। মই ভাবোঁ যে 5ৰ পৰা 6 হাজাৰ ব্যক্তিয়ে, তাতে মহিলাও থাকিব, যুৱকো থাকিব, পুৰুষো থাকিব, সকলোৱে মিলি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত চাইকেল চলাব। আৰু মাজুলীৰ কাৰণে কি কৰিছে বিজেপিৰ চৰকাৰে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাখিনি পুনৰবাৰ মাজুলীবাসী ৰাইজৰ আগত ব্যক্ত কৰিব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া অলপ পাছতে ইয়াত আহি উপস্থিত হ'ব আৰু তেখেতে আমাৰ যিখন চেলেক ধূনাগুৰিৰ দলং সেইখন পৰ্যবেক্ষণ কৰিব। তাৰপাছত আমাৰ নিমাতী ব্ৰহ্মপুত্ৰৰ যিখন দলং সেইখন দলঙো পৰ্যবেক্ষণ কৰিব। আৰু মাজুলীৰ উন্নয়নৰ কাৰণে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট চিন্তা কৰে, এই কামখিনি ত্বৰান্বিত কৰিবলৈকে প্ৰয়াস কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।